নমস্কাৰ সকলোলৈকে আমি বিশেষ কেইটামান কথাৰ কাৰণে আমি ভিডিঅ'টো আজি প্ৰস্তুত কৰিবলৈ ল'লোঁ। আমি ইতিমধ্যে এটা কথা সকলোৱে জানো, আমি মেট্ৰিক পৰীক্ষাৰ বা উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা বা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা এই দুইটা পৰীক্ষাৰ কাৰণে আমি নিশ্চিতভাৱে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিশেষ ধৰণে গুৰুত্বপূৰ্ণ ভূমিকাৰে তেওঁলোকে অধ্যয়ন কৰিছে আৰু অধ্যয়ন কৰাটো নিতান্তই বাঞ্ছনীয়, যিহেতু আমাৰ পৰীক্ষা ইতিমধ্যে আহি পৰিবলৈ বেছি সময় নালাগে। গতিকে দিনবোৰ বাগৰি গৈ আছে আৰু ব্যস্ততাৰ মাজেৰে দিনবোৰ বাগৰি যোৱাৰ সমানে সমানে আমি প্ৰত্যেকেই নিজকে আচলতে পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আমি নিজকে পৰীক্ষাত অৱতীৰ্ণ হ'ব পৰাকৈ আমাৰ যিখিনি সমল আমাক নিতান্তই প্ৰয়োজন, সেই সমলখিনি আমি সকলোৱে গোটাই লৈ এক নতুন যাত্ৰা আৰম্ভ কৰাৰ সময় ইতিমধ্যে আমাৰ আহি পৰিছে। এইখিনিতে আমি এটা কথা ক'ব বিচাৰোঁ যে অসমীয়া বিষয়টো আমি যিহেতু অসমীয়া বিষয় পাঠদান কৰিছোঁ আৰু অসমীয়া বিষয়টোৰ ক্ষেত্ৰত আমি কেইটামান কথা ক'ব বিচাৰিছোঁ যে আমাৰ এটা সাধাৰণতে ধাৰণা থাকে যে অসমীয়া বিষয়টোত আমাৰ 100ৰ ভিতৰত 100 নম্বৰ বা 90% ওপৰত বা 95% ওপৰত নম্বৰ পাবৰ কাৰণে আমাৰ অত্যন্ত কষ্টদায়ক হয়। আমাৰ কিছুমান ধাৰণাও আছে এনেকুৱা ধৰণৰ যে অসমীয়া বিষয়টোত আমাৰ বহুত লিখিব লাগে, অসমীয়া বিষয়টোৰ বৰ কিবা এটা দীঘলীয়া প্ৰচেছ, অসমীয়া বিষয়টোত কিবা অকণমান ক'ৰবাত কিবা ঘাটি খালে শব্দৰ ক্ষেত্ৰত, বানানৰ ক্ষেত্ৰত, বাক্যগত ক্ষেত্ৰত এনেকুৱা ভিন্ন ধৰণৰ সমস্যাবিলাক আমাৰ মাজত দেখা দিয়ে। গতিকে অসমীয়া বিষয়টোত এক পৰ্যাপ্ত নম্বৰ পাবৰ কাৰণে আমি ভবা ধৰণে নম্বৰ আমি সংগ্ৰহ কৰিবৰ কাৰণে আমাৰ কেতিয়াবা ক'ৰবাত অসুবিধা দেখা দিয়ে নেকি, আৰু সেইকাৰণে আমাৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ কিছুমান এটা বদ্ধমূল ধাৰণাই থাকে যে অসমীয়া বিষয়ত আচলতে 90%ৰ ঊৰ্ধত বা 95%ৰ ঊৰ্ধত বা 100 নম্বৰ আমি 100ৰ ভিতৰত 100 নম্বৰ পাবলৈ আমাৰ খুব কষ্টদায়ক হয়। আচলতে আমি এটা কথা মন কৰিম, সকলোৱে চাবা যে আমি যেতিয়া আমি বিজ্ঞানৰ ছাত্ৰই হৈছোঁ বা হায়াৰ ছেকেণ্ডেৰী যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে বিজ্ঞান শাখাৰ ছাত্ৰ ছাত্ৰী আছে বা মেট্ৰিক পৰীক্ষাৰ কাৰণেতো বিজ্ঞান শাখাৰ বুলি কথা নাই, তেওঁলোকে অসমীয়া বিষয়টো পঢ়িবই লাগিব। কিন্তু হায়াৰ ছেকেণ্ডেৰী যিসকল ল'ৰা ছোৱালী আছে তেওঁলোকে যিসকলে অসমীয়া পঢ়িছে এনেকুৱা ধৰণৰ কথা হয় যে তুমি যদি গণিত চোৱা, গণিত বিষয়টো তুমি গণিত বিষয়, বিজ্ঞান বিষয়, যিকোনো বিষয়ৰ ক্ষেত্ৰত যদি তুমি অসমীয়া বিষয়টোক তুলনা কৰি লোৱা তেতিয়াহ'লে কেইটামান কথা এটা দৃষ্টিগোচৰ হয় যে অসমীয়া বিষয়টো গণিত বিষয় তুমি এটা গণিত অংক কৰিবলৈ লৈছা, সেই অংকটোৰ উত্তৰ তোমাৰ পদ্ধতিটো চুটি হ'ব পাৰে, দীঘল হ'ব পাৰে, কিন্তু সেই অংকটোৰ যিটো উত্তৰ তাত যিটো তুমি সূত্ৰ এপ্লাই কৰিবা, সেই সূত্ৰটো যিটো তুমি প্ৰয়োগ কৰিবা, এই ক্ষেত্ৰত কিন্তু অংকৰ উত্তৰটো বা সূত্ৰটোৰ ক্ষেত্ৰত কোনো ধৰণৰ তাৰতম্য নাই। প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ কাৰণে প্ৰতিটো অংকৰ উত্তৰ একে ওলায়। বিজ্ঞানৰ ক্ষেত্ৰত যদি তুমি চোৱা, বিজ্ঞান সদায় পৰীক্ষা কেন্দ্ৰিক, পৰীক্ষাৰ ওপৰত সি নিৰ্ভৰশীল হয়। বিজ্ঞান সদায় এনেকুৱা ধৰণৰ এটা বিষয় যিটো সত্যৰ ওপৰত নিশ্চিতভাৱে প্ৰতিষ্ঠিত, তথ্যৰ ওপৰত নিশ্চিতভাৱে প্ৰতিষ্ঠিত, অনুমান কল্পনাৰ কোনো ধৰণৰ বিজ্ঞানত ইয়াক প্ৰশ্ৰয় দিয়া নহয়। 100% যিটো শুদ্ধ, 100% পৰীক্ষা নিৰীক্ষাৰ জৰিয়তে সেইটো যিটো সত্য বুলি প্ৰমাণিত হৈছে সেইটোৱে বিজ্ঞান। গতিকে বিজ্ঞানৰ উত্তৰ সকলোৰে বাবে একেই। সমাজ বিজ্ঞানৰ ক্ষেত্ৰতো যদি আমি চাওঁ বা আমাৰ যিসকল আৰ্টছৰ ল'ৰা ছোৱালী আছে, হায়াৰ ছেকেণ্ডেৰী যিসকলে পলিটিকেল ছ'চিয়লজি বা এনেকুৱা ধৰণৰ বিষয়বিলাক, সমাজশাস্ত্ৰ বা ৰাজনীতি বিজ্ঞান বা অৰ্থনীতি বিজ্ঞান এনেকুৱা ধৰণৰ যিসকলে বিষয়খিনি পঢ়িছে, বা আমাৰ সমান্তৰালভাৱে মেট্ৰিক কৰ্চৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে সমাজ বিজ্ঞানটো পঢ়িছে, 3খনকৈ সমাজ বিজ্ঞান 3টা পাৰ্টৰ। গতিকে এই বিষয় ক্ষেত্ৰত তোমালোকে মন কৰিবা, আমি বুৰঞ্জী পাৰ্টটো আমি পঢ়িছোঁ, বুৰঞ্জী পাৰ্টত তুমি ভবা ধৰণে একো বস্তু কল্পনা লগাবলগীয়া নহয়, তাত বুৰঞ্জীক কেতিয়াও বৃথা চেষ্টা কৰি বুৰঞ্জীক কাহিনীলৈ ৰূপান্তৰ কৰিব পৰা নাযায়। বা ভূগোল বিষয়টো হৈছে বা ইকনমিক্সৰ বিষয়টো হৈছে, এই বিষয়খিনিৰ ক্ষেত্ৰত যদি আমি এটা কথা চাওঁ তেতিয়াহ'লে তাৰ তথ্যভিত্তিক সমাজ বিজ্ঞানৰ তথ্যবিলাক সলনি হৈ গৈ থাকে। বাহিৰা বিভিন্ন ধৰণৰ বাতৰি কাকত আলোচনীৰ যিমানবোৰ তথ্য সমৃদ্ধ কথা আছে সেইখিনি অধ্যয়ন নকৰিলে সমাজ বিজ্ঞানৰ বিষয়টোত কেতিয়াও আমি অগ্ৰগতি লাভ কৰিব নোৱাৰোঁ, আৰু সমাজ বিজ্ঞানৰ বিষয়ৰ উত্তৰটো সদায় একে থাকে। এতিয়া ডাঙৰ কথা হৈছে অসমীয়া বিষয়টো। আমি অসমীয়া বিষয়টোৰ প্ৰতি আমাৰ এটা ধাৰণা থাকে, আমাৰ অসমীয়া ল'ৰা ছোৱালীৰ এটা ধাৰণা থাকে যে অসমীয়া বিষয়টো আমি বৰ ইমান গুৰুত্ব দিবলগীয়া বিষয় নহয়, বা অসমীয়াহে আমি পাৰিম, এনেকুৱা ধৰণৰ ধাৰণা। কিন্তু নিজকে যদি তুমি এবাৰ প্ৰস্তুতি চলোৱা বা নিজকে এবাৰ যদি প্ৰশ্ন কৰি চোৱা, অসমীয়া বিষয়ত নম্বৰ পাবলৈ কিছু জটিলতা থাকে। এই জটিলতাখিনি ক'ৰ পৰা আছে চোৱা। এতিয়া আমি নম্বৰটো যদি আমি বেছিকৈ পাবলৈ 90%ৰ ওপৰত বা 95%ৰ ওপৰত আমি যদি নম্বৰ পাবলৈ আগবাঢ়ি গৈছোঁ তেতিয়াহ'লে সেই বিষয়টোৰ ক্ষেত্ৰত কি হ'ব, অসমীয়া বুলিয়ে নহয় তুমি প্ৰতিটো বিষয় অসমীয়াৰ ক্ষেত্ৰত তন্নকৈ তুমি পাঠটো নিতান্তই পঢ়া উচিত। ইতিমধ্যে তোমালোকক মই দ্বাদশ শ্ৰেণীৰ গোটেই কিতাপখনৰ গোটেই বস্তুখিনি যিখিনি আছে, যিমানখিনি পাঠ কবিতা আছে, ইতিমধ্যে আমি শেষৰ ব্যৱস্থালৈ গুচি গৈছোঁ। ধৰি লোৱা তুমি ভিন্ন ধৰণে নোটবোৰ পঢ়িছা বা ভিন্ন ধৰণে মই তোমালোকক কথা কৈছোঁ, কিন্তু সেইমতে আচলতে নহয়। তুমি নিজাববীয়াকৈ তুমি তোমাৰ চিন্তা
চিন্তাৰ জগতখনত তুমি নিজে আসলতে বিচৰণ কৰিব পাৰিব লাগিব অসমীয়াত প্ৰথম কথা অসমীয়াত বিচৰণ কৰিবলৈ যাওঁতে যেনে ধৰণে মই কৈছো অংকৰ উত্তৰ একেটাই বিজ্ঞানৰ উত্তৰ একেটাই সমাজ বিজ্ঞানৰ উত্তৰ একেটাই অসমীয়াত কিন্তু একেটাই উত্তৰ হ'ব নোৱাৰিব যদি আমাৰ সকলোৰে লিখন পদ্ধতিটো বেলেগ লিখন পদ্ধতিটো কৰ পৰা সৃষ্টি হয় তুমি শুদ্ধকে যদি ভাবা শুদ্ধকে ক'ব পাৰিবা শুদ্ধকৈ কথা কোৱা মানুহে আসলতে শুদ্ধকে লিখিব পাৰে গতিকে এই কথাখিনিৰ ক্ষেত্ৰত অসমীয়াৰ এটা পাঠ যদি এইটো হৈছে ভাৱবাদী এটা বিষয় ই এটা কলাৰ বিষয় উত্তৰ ওলোৱাটো কেতিয়াও আসলতে গণিত বিজ্ঞানৰ নিচিনা তথ্য সমৃদ্ধ ই নহয় তুমি এটা পাঠ পঢ়িছা সেই পাঠটোৰ ভিতৰত তুমি সোমাই গৈ সেই চৰিত্ৰকেইটাৰ লগত তুমি তন্নকৈ তুমি নিজৰ আছুতীয়া পৃথিৱীত তুমি বাৰ্তালাপ কৰিব লাগিব সেই প্ৰতিটো মুহূৰ্ততে 2 ঘণ্টা যদি সময় তুমি পঢ়িছা সমান্তৰালভাৱে 2.5 ঘণ্টা সময় অসমীয়া বিষয়ৰ কাৰণে তুমি চিন্তা কৰিব পাৰিব লাগিব গতিকে সেই চিন্তাৰ মাদকতাৰ লগতে তুমি এনেকুৱা ধৰণৰ কথা নাই দীঘল হ'ব লাগিব বুলি কথা নাই প্ৰশ্নই যিটো কথা দাবী কৰিছে প্ৰশ্নৰ বিপৰীতে যিটো নম্বৰ দিয়া হৈ আছে সেই নম্বৰৰ অনুসাৰে তুমি প্ৰশ্ন উত্তৰ লিখি যোৱা যদি তুমি সেইখিনি নিখুঁত হয় তেতিয়াহ'লে অসমীয়া নম্বৰ পাবলৈ বেছি কষ্টদায়ক নহয় আৰু এটা কথা মন কৰিবা অসমীয়া পাঠ্যক্ৰমখন পঢ়ি কেৱল কেতিয়াও এজন ছাত্ৰই 100ৰ ভিতৰত 100 নম্বৰ প্ৰাপ্ত কেতিয়াও সম্ভৱ নহয় অসমীয়া যিখন সাহিত্যৰ বুৰঞ্জী যেনেকৈ আমি জোনাকী যুগৰ কথা কৈছো যেনেকৈ আমি পছুৱাৰ কথা কৈছো ৰামধেনু জয়ন্তীৰ কথা কৈছো এই গোটেই কথাখিনি সমান্তৰালভাৱে আমি সেই কথাখিনি বিশ্লেষণ কৰি আসলতে সেই তেনেধৰণে সেই যিটো ভাষাৰ যিটো বুৰঞ্জী সেই ভাষাৰ বুৰঞ্জীটো আমি আসলতে অকণমান অধ্যয়ন কৰাটো নিতান্তই প্ৰয়োজন গতিকে যিটো বিষয় তুমি পঢ়িবা সেই বিষয়টোৰ ওপৰত তোমাৰ ধাৰণা স্পষ্ট হোৱাটো প্ৰয়োজন এই কথাখিনি আমি অসমীয়াত মন কৰিব লাগে অসমীয়াত আৰু এটা বিষয় মন কৰিব লাগে আমাৰ এটা ধাৰণা থাকে আমি গণিত সদায় কৰিব লাগে গণিতে সদায় কৰিব নালাগে এই যে অসমীয়াৰ যে যিটো বিষয় তুমি যিটো পঢ়িছা সেই বিষয়টো এটা কবিতা তুমি পঢ়িছা কবিতাৰ যিটো মূলভাৱ আছে কবিতাৰ মূলভাৱটো তুমি তন্নকৈ এবাৰ ভাবিছা তুমি পঢ়িলা পঢ়াৰ পাছত তুমি সেই বহিখন জাপি লৈ তুমি নিজকে এবাৰ ভাবিবা যে তুমি কি ধৰণে বুজিলা প্ৰতিজন মানুহ বোধশক্তি সম্পন্ন নিজে চেষ্টা কৰিলে নিজৰ ভিতৰত অনন্য এক চেতনা জাগ্ৰত হয় গতিকে কি কৰা হৈছে তুমি নিজে এবাৰ ভাবিছা নিজে ভাবি লৈ তুমি চিন্তা কৰিছা যে এই বস্তুটো উপস্থাপন কেনেকুৱা হ'ব তোমাৰ মনোজগতত তাৰ উপস্থাপন কেনেকুৱা তুমি নিজে লিখি এবাৰ বহিত চোৱা যেনেকৈ গণিত তুমি সদায় কৰিছা ঠিক তেনেধৰণে পৰিশীলিতভাৱে অসমীয়া তুমি লিখাৰ যত্নটো সদায় কৰিব লাগিব ইমান পৰ্যন্ত তাক যত্ন কৰিব লাগিব এটা দীঘল প্ৰশ্ন 4 বা 5 নম্বৰ থকা এটা দীঘল প্ৰশ্ন সেই প্ৰশ্নটো তুমি উত্তৰ প্ৰস্তুত কৰিবলৈ যাওঁতে তোমাৰ হাতত লিখোতে তোমাৰ কিমান সময় লাগিছে যে তুমি কলমটো লোৱাৰ লগে লগে তোমাৰ ভাৱৰ চেতনাৰে শব্দৰ জৰিয়তে তুমি বস্তুটো আসলতে বহিখন ভৰপূৰ কৰিব পাৰিছা নে নাই পৰা ক্ষিপ্ৰ গতিৰে তোমাৰ চিন্তাটো আগবাঢ়ি গৈছে নে নাই যোৱা এইখিনি কথা কিন্তু অসমীয়া বিষয়ত অত্যন্ত গুৰুত্ব দিয়াটো প্ৰয়োজন তোমালোকৰ বিষয় হিচাপে আসলতে একেবাৰে উজু বিষয় বুলিবলৈ একোৱে নাই তন্নকৈ বিচাৰত যদি তুমি 100%ৰ ভিতৰত 100% নম্বৰ প্ৰাপ্ত যদি তোমাৰ হ'বলৈ হয় তেতিয়াহ'লে তন্নকৈ সেই বস্তুখিনি শুদ্ধভাৱে চাই পৰিশীলিতভাৱে কম কথাৰে প্ৰশ্নই যি দাবী কৰিছে সেই দাবী কৰা অনুসাৰে এই কথাখিনি অত্যন্ত গুৰুত্ব সহকাৰে লিখাৰ যত্ন কৰিব লাগে আৰু বাৰে বাৰে আমি আসলতে খুব অনুশীলন কৰাটো নিতান্তই প্ৰয়োজন অনুশীলন মানে আমি কেতিয়াবা লিখিলে খৰখেদাকৈ লিখিলে এনেকুৱা কেতিয়াবা হয় পৰীক্ষাৰ ক্ষেত্ৰত প্ৰথম কেইটামান পৃষ্ঠা খুব সুন্দৰ হৈছে দ্বিতীয় একেবাৰে শেষৰ পৃষ্ঠা কেইটামান আখৰ একেবাৰে চিনিব নোৱাৰা হৈছে কথাটো এই যে এখিনি স্পষ্ট হৈছে এখিনি চিনিব নোৱাৰা হৈছে ই কিহৰ কাৰণে হয় আমাৰ লিখাৰ প্ৰস্তুতিটো আসলতে নাথাকে আমাৰ সাধাৰণতে ধৰি লওক কেইটামান বিষয়হে আমি সদায় অনুশীলন কৰিব লাগে প্ৰেক্টিছ কৰিব লাগে বাকীবিলাক বিষয় আসলতে বাদ পৰি যোৱা হয় গতিকে সমান্তৰালভাৱে বাকী বিষয়বিলাকো যি ধৰণে পঢ়ি যোৱা হয় তন্নকৈ পাঠৰ আধাৰ তুমি এতিয়া যেনেকৈ মোৰ মাতৃমুখ দৰ্শন তুমি পঢ়িবলগীয়া হৈছে মোৰ মাতৃমুখ দৰ্শন পঢ়িবলৈ যাওঁতে লক্ষ্মীনাথ বেজবৰুৱাৰ যিখিনি কথা তাত কোৱা হৈছে সমান্তৰালভাৱে লক্ষ্মীনাথ বেজবৰুৱাৰ আৰু যিমানখিনি কথা তুমি জনাটো প্ৰয়োজন নিতান্তভাৱে তাৰ 2-এটা কথা বেছিকৈ জনাটো প্ৰয়োজন তেতিয়া লিখিবলৈ আচলতে সহজ হয় গতিকে অসমীয়া বিষয়ৰ যদি আমি সৰহ নম্বৰ পাবলৈ যত্ন কৰোঁ তুমি পৰিশীলিতভাৱে চিন্তা কৰা তাক লিখাৰ তুমি অনুশীলন কৰা লিখাৰ অনুশীলন কৰি বাৰে একেটা বস্তুকে বাৰে যদি 2-3 বাৰ হোৱা নাই পুনৰাই তাক তুমি অনুশীলন কৰিবলৈ যত্ন কৰা কথাবোৰ স্বচ্ছকৈ নিকাকৈ ভাবিবলৈ যত্ন কৰা আৰু নিকাকৈ ভবা মানুহে সদায় স্পষ্টকৈ নিকাকৈ আসলতে এক প্ৰকাশ ভংগীৰে বিষয়টো আগবঢ়াই লৈ যাব পাৰে গতিকে অসমীয়া বিষয়ৰ ক্ষেত্ৰত এইখিনি কথা অত্যন্ত গুৰুত্বপূৰ্ণ কথা আমি এই মুহূৰ্ততে তোমালোকক ক'বলগীয়া কেইটামান কথা খুব ক'বলৈ মন আছিল কাৰণে আমি কৈ দিছোঁ গতিকে আমি কেনেধৰণে বিষয়বিলাকৰ ক্ষেত্ৰত আগবাঢ়ি যাম বাকিবোৰ সকলো তোমালোক লাহে লাহে ডাঙৰ হৈছে গতিকে সকলোৱে নিজৰ যিটো পৰীক্ষাৰ যিটো ব্যৱস্থা সেই পৰীক্ষাৰ ব্যৱস্থাৰ লগত সৰুৰে পৰা পৰীক্ষাৰ সৈতে সংপৃক্ত হৈ তোমালোক ডাঙৰ হৈছা গতিকে পৰীক্ষা কি বস্তু তোমালোকে সকলোৱে জানা নিৰ্দিষ্ট সময়ৰ ভিতৰত নিৰ্দিষ্টভাৱে কেনেকৈ উপস্থাপন কৰিবা এই কথাখিনিৰ ওপৰত নিতান্ত গুৰুত্ব দিয়াটো প্ৰয়োজন ঠিক আছে আমি গতিকে অসমীয়া বিষয়ৰ ক্ষেত্ৰত আমি এইখিনি কথা তোমালোকক ক'লোঁ গতিকে সকলোৱে কথাখিনি চিন্তা কৰিবা আৰু আগবাঢ়ি যাবা আমি আশা কৰিছোঁ যে ইয়াৰ জৰিয়তে তোমালোকে সফলতাৰ শীৰ্ষলৈ যাব পাৰিবা